তাতকৈ তুমি তাইক লৈ আহা। ইয়াতে আগৰ দৰে দুটামান ল'ৰা ছোৱালী পঢ়াই দুই এপইচা হাতলৈ আনিব পাৰিব। তোকনো কোনে ক'লে পৰিয়ে পঢ়া শুনা কৰিলে সিহঁতে আমাক এপইচাও নিদিব বুলি? পঢ়ি মই খুৰীয়াৰ মোবাইল এটাত নতুনকৈ চিম কাৰ্ড ভৰাই দিছোঁ। তুমি APSCৰ অনলাইন ক্লাছ এটাত যোগদান কৰা আৰু সুন্দৰকৈ পঢ়ি যোৱা। এইটো নহ'লেও হ'ব নেকি ছাৰ? কিয়? লোৱা, ভালহে হ'ব। তুমি নজনা কথাবোৰ গুগলত চাৰ্চ কৰিলে ওলাই যাব। এইমাত্ৰ দিনেশক লগ পালো, খুব ভাল খবৰ এটা দিছে। আমাৰ পৰিয়ে যে কিবা পৰীক্ষা দিছিল, পাছ কৰিছে। এতিয়া কিন্তু তোমাৰ দায়িত্ব বাঢ়ি গ'ল, কাৰণ আমাৰ সকলোৰে আশাবোৰ বাঢ়ি গ'ল যে, বুজিছানে নাই? তুমিতো প্ৰিলিমিনাৰী ক্লিয়াৰ হোৱাৰ আগতে ভবাই নাছিলা, কিন্তু যেতিয়া পৰীক্ষাত বহিলা তোমাৰ কনফিডেন্স বাঢ়িল। তেনেদৰে মেইনছটো ক্লিয়াৰ হৈ যাব। হ'ব খুৰা, আপোনালোকে মোৰ ওপৰত ৰখা বিশ্বাসটো মই যিমান পাৰোঁ ধৰি ৰাখিবলৈ চেষ্টা কৰিম। বুধিনা, বুধিনা। দিনেশ, আৰে কি হ'ল? নকবি দে, কাম কৰি থাকোঁতে হাতৰ পৰা ইটা এটা পৰি এইখিনি একেবাৰে থেতেলি গ'ল। এই ডাক্তৰক দেখালানে নাই? বচোন ব। লগৰ দুটাই গাড়ী এখন মাতি লৈ গ'ল। ডাক্তৰক দেখুৱালো, ফটো উঠালে বেণ্ডেজ কৰি পঠিয়াই দিছে। আচ্ছা, ডাক্তৰে কি ক'লে? মানে হাড় ভঙা নাইতো? এই বুঢ়া আঙুলিটোৰ হাড়ডাল কিবা এটা হোৱা বুলি কৈছে। 15 দিনমান ৰেষ্ট ল'লে খোজ কাঢ়িব পাৰিম বোলে। সেইকাৰণে চাগে বৌয়ে মোক মাতি পঠিয়াইছে। হয় নেকি? মই আকৌ তই এই কথাটো গম পায়ে খবৰ ল'বলৈ আহিছ বুলি ভাবিছিলোঁ। পিছে বৌ ক'লৈ গ'ল? এওঁ আমাৰ সেই মালতী বৌহঁতৰ ঘৰলৈ কিবা এটা দিবলৈ গৈছে, আহি পাব। কিবা ঔষধ পাতি দিছে নাই? দিছে, তাৰে দুটামান খোৱাৰ পিছতহে বিষটো অকণমান কমিছে। এইয়া বৌয়েৰা আহি পালেই। দিনেশ আহিলা? আমাৰ সৰুকণে কৈছে নহয় মাতিছো বুলি। হয় বৌ। দেখিছাই নহয় মানুহজনৰ হঠাতে কি হৈ গ'ল। এতিয়া কি কৰো বাৰু? কি কৰা মানে? অঘটন এটা হ'লে ধৈৰ্যটো ধৰিবই লাগিব। কেইদিনমান জিৰণি ল'লে সকলো ঠিক হৈ যাব দিয়া। নহয়, মই ভাবিছো মানে মানুহজন এনেদৰে পৰি থাকিলে মইতো অকলে নোৱাৰিম, পৰীক মাতি দিওঁ বুলিয়ে ভাবিছো। তাইক এইবোৰ জনাবই নালাগে, আমি পাৰিম নহয় চলিব। দাদাই ঠিকে কৈছে নেকি বৌ? নহয়, তাই আহিলে অন্তত মইতো দাদাৰ লগত লাগি থাকিব পাৰিম। নালাগে দে তাইক জনাব। কিবাকে এসপ্তাহমান গ'লে মই চলিব পৰা হ'ম। এই মানুহজনে মই কিবা এটা ক'লে সদায় ওলোটাই। এই ৰবাচোন ৰবা, তাইক নজনোৱাটোৱে ভাল হ'ব। তাইৰ পৰীক্ষালৈ আৰু বেছি দিন নাই নহয়। তেনেহ'লে মই অকলে কি কৰিম? বৌ, তুমি অকলে কিয় হ'বা? আমি আছো নহয়, কিবা লাগিলে আমাক কৈ দিবা। পঢ়ি তুমি আজি অসমত গোঁসাই ঘৰত যে? নহয় খণ্ডদা, আমাৰ খুৰাৰ বোলে কিবা এটা এক্সিডেণ্ট হৈছে। তাৰমানে তোমাৰ খুৰাই গাড়ী চলাব পাৰে? গাড়ী চলালেহে এক্সিডেণ্ট হয় নেকি? আমাৰ গাঁৱৰ দাদা এজনৰো গাড়ী চলাওঁতে এক্সিডেণ্ট হৈছিল, এতিয়া ভাল হ'ল। নহয়, তেনেকুৱা নহয়। আমাৰ খুৰাই মিস্ত্ৰীৰ লগত কাম কৰে, তাতেই কিবা এটা হ'ল। কাম কৰোঁতেও এক্সিডেণ্ট হয় নেকি? ৰাস্তাৰ ওচৰত কাম কৰিছিল চাগে। ৰাস্তাৰ ওচৰত আকৌ কিয়? তেতিয়াহে গাড়ী আহি খুন্দা মাৰিব পাৰে আৰু এক্সিডেণ্ট হয়। ধেৎ তেৰি, অকল গাড়ী চলালেহে এক্সিডেণ্ট হয় নেকি? কেতিয়াবা তুমি এনেই থিয় হৈ থাকিলেও এক্সিডেণ্ট হ'ব পাৰে। তাতো কৰোবাৰ পৰা গাড়ীয়ে খুন্দিয়াব পাৰে। আহা অখণ্ডদা, যিকোনো নহ'বলগীয়া ঘটনা এটা ঘটিলেই তাকে এক্সিডেণ্ট হোৱা বুলি কয়। হয় নেকি? তাৰমানে তোমাৰ খুৰাৰো তেনেকুৱাই কিবা এটা হৈছে। জানো এতিয়া কি বা হ'ল। হেল্ল' পৰি, ভালে আছা নহয়? খুৰা,
হয় মই ভালেই আছোঁ। আমাৰ খুৰাৰ বোলে কিবা এক্সিডেণ্ট হৈছে। অ তোমাক কোনে ক'লে? আজি ৰাজেন খুৰা আহি খবৰটো দি থৈ গৈছে। তেখেতক বা কোনে জনালে? অমৰ দাই আহি বোলে তেওঁক জনাই থৈ গৈছে। অমৰ দাক বোলে খুৰীয়ে ৰাতিপুৱাই পুৱাই যেনে তেনে খবৰটো জনাবলৈ কৈ থৈ গৈছে। মই ভাবিলোঁ মোকচোন খবৰটো আপুনিয়ে দিব পাৰিলে হয়। অমৰ দাক মিছামিছি এনেই ইমান কষ্ট কৰোৱালে। অনিমা বহুত যে মানুহ আৰু। নাই নাই পৰি, তেনেকুৱা একো হোৱা নাই। কিবা থাকিলে মই জনাম নহয় তোমাক। কালি মই গৈ সকলো খবৰ লৈ আহিছোঁ। চব ঠিকে আছে। এতিয়া কিবা থাকিলে মই জনাম দিয়া। তুমি চিন্তা নকৰিবা। কিন্তু খুৰীয়ে বোলে মোক যেনে তেনে মাতিছে। নাই নাই নাই, কিবা থাকিলে মই ক'লোহেঁতেন। খুৰীয়াৰাক জানাই দেখোন, তিলটোকে তালটো কৰে। কিবা থাকিলে মই তোমাক জনাম, তুমি চিন্তা কৰি নাথাকিবা। এতিয়া থৈছো হা। হ'ব বাৰু। এই ছোৱালীজনীক মানে তাতো শান্তিত থাকিব নিদিয়ে। ধেৎ। হেৰি নহয়, এই পৰীৰ খুৰাকৰ খবৰটো লৈ আহিব লাগিব। তাইকো দুদিনমানৰ কাৰণে ঘৰত থৈ আহিব লাগিছিল নেকি? তাই কৈছে বোলে খুৰীয়েকে নহ'লে তাইক বোলে বেয়া পাব। তাই এতিয়া নগলেও হয় নেকি? নহয়হে, তাই যোৱাটো ভালহে। মই আৰু ৰাজেনে কৈ তাইক থৈ আহিমগৈ। তাই আহোঁতে নিজেই ঘূৰি আহিব পাৰিব। বাছতনো কিমান দূৰ বাট? এই 1.5 ঘণ্টামান সময়হে লাগিব। তাই খবৰটো শুনাৰ পাছৰে পৰা তাই মানুহজনী অলপ অস্থিৰ হৈ আছে বাৰু। অ' ছাৰ, পৰি গুচি গ'লে দেখোন ৰাতিপুৱা সকলো কাম ময়ে কৰিব লাগিব। কেতিয়াবা অলপ দেৰিলৈকে শুব পাৰিছিলোঁ, এতিয়া সেইটোও নহ'ব আৰু। তই চিন্তা কৰিব নালাগে, তাই 2 দিনমানৰ কাৰণেহে যাব। অ' হয় নেকি? তাৰমানে তাই আকৌ আহিব? অঁ। কিয়? পৰিয়ে তোক নাহো বুলি কৈছে নেকি? নহয়, তাই কৈছে ঘৰলৈ গৈহে গম পাব। পিছে অখণ্ড, হা? আজি ৰাতিলৈ কি বনাব খুজিছ? এই খাহী মাংস আছে নেকি? নাই নহ'ব। আপুনি খাহী মাংস খোৱা বুলি গম পালে ৰাজীৱ দাই মুখে বকিব। তই ঠিকেই কৈছ। সি মোকো ক'ব, তোমালোকৰ জিভাৰ কাৰণে অসময়তে এদিন টিকট কাটিবা। কথাষাৰ ক'বলৈহে পালো। অখণ্ডটো অখণ্ডই, আৰু তুমিও তাতকৈ এখোপ চৰাহে। ঐ অখণ্ড, যা ৰঙা চাহকে লৈ আহ। হ'ব, চাহ যিমান লাগে সিমানেই পাব। অখণ্ড, হা? মোৰ কাৰণে কিন্তু চাহ নকৰিবি দেই। হ'ব। নিজৰোতো কিবা এটা দায়িত্ব জ্ঞান থাকিব লাগে। হা, নিজৰ স্বাৰ্থৰ কথা ভাবিলে নহ'ব নহয়। ঐ, কিনো ভুৰভুৰাই আছো? কি ক'ব বিচাৰিছ খুলি মেলি কচোন। খুলি ক'বলৈ কিটো আছে? তাই যি এবাৰ ঘৰখনৰ পৰা ওলাই গ'ল, একেবাৰে পিছেই দিলে। হা, এনেহেন বিপদত আহিব নালাগে। ঐ, ছোৱালীজনী ঘৰখনৰ পৰা ইমান দূৰত আছে, আৰু তই ইয়াৰ পৰাই অনবৰতে গালি সপনি দি থাক। কেনে অমংগলীয়া তিৰোতাও এইজনী। আইঅ দেহি, বৰ লখিমীজনীহে দেখোন এতিয়া পিছ দিলে। এই অমংগলীয়ে চাব লগা হৈছে। ইমানকৈ জৰুৰী বুলি খবৰ দিয়াৰ পাছতো তাই নাহিলে যেতিয়া, তাই যে আহিব আৰু আশা নকৰিবা। গ'ল এইজনী। তাই মালিকৰ লগত আহিব ওলাইছিলে। এই দিনেশ মাষ্টৰে ফোন কৰি মানা কৰাৰ কাৰণেহে নাহিল। দিনেশ মাষ্টৰ? এতিয়া দিনেশ মাষ্টৰহে তাই গৰাকী ওলাল। আমি সৰুৰে পৰা তাইক এনেই তুলি তালি ডাঙৰ দীঘল কৰিলো। ঐ, দিনেশ মাষ্টৰক মই মানা কৰাৰ কাৰণেহে তেওঁ ফোন কৰি আহিবলৈ মানা কৰিছিল। হ'ব দে, যেতিয়া দৰকাৰ হয় মই মাতি পঠিয়াম, তেতিয়া তাই আহিব। এতিয়া তই যাচোন, যা কিবা খোৱা লোৱাৰ যোগাৰ কৰ। আছোৱেই নহয় এই বান্দিজনীয়ে খুৱাবলে। ঐ, যাও।
বহুদিন হ'ল আমাৰ এনেকৈ দুজনৰে মৰ্ণিং ৱাক বা ইভিনিং ৱাক কৰা হোৱাই নাই নহয়। সেই আমাৰ এওঁৰ এক্সিডেণ্টটো হোৱাৰ পাছৰ পৰাই সেইবোৰ একেবাৰে বন্ধই হৈ গৈছে। সেইকাৰণে দেহাটো ওজন লগা নাইনে? নাই, মোৰ একেবাৰে লগা নাই। কেনেকৈ লাগিব? আমাৰ অখণ্ড আৰু এওঁ মাংস খাবই নিদিয়ে। এই মাছ খাবলৈ দিলেও এই এপিচ। এই চব সেই ৰাজীৱৰ অৰ্ডাৰ। এওঁলোকে কেৱল ফল'হে কৰে। সেনেকৈ থাকিলে আৰু ক'ত ওজন বাঢ়িব? ব'লক সেইদিন গৈ ক'ৰবাত ভালকৈ এসাঁজ খাই আহোঁগৈ। হয় নেকি? তেনেহ'লে ব'লক আমাৰ ঘৰলৈ আহক, তাতে হৈ যাব। পৰি পঢ়িছা? বাইদেউ। পৰীক্ষা তিনিওদিনেই কণ্টিনিউৱাছলি আছে নেকি? তাকো দুয়ো বেলা। এদিন এৰি এদিন পাতিলে তোমাৰ প্ৰিপেৰেশ্যনত সুবিধা হ'লহেঁতেন। অন্ততঃ পেপাৰখনৰ গোটেই চিলেবাছখিনি কভাৰ কৰাকৈ ৰিভিজন কৰি যাব পাৰিলোঁ হয়। এতিয়া এনেই চকু ফুৰাই যাব লাগিব আৰু। আগতে যি পঢ়িলোঁ তাকেই। পিছে প্ৰিপেৰেশ্যন কেনেকুৱা যেন লাগিছে? প্ৰিপেৰেশ্যনটো ভালেই হৈছিলে। এতিয়া কথা হ'ল গোটেইখিনি কভাৰ কৰি বা টাচ আপ কৰিব পাৰোঁনে নোৱাৰোঁ। পাৰিবা দিয়া, চেষ্টা কৰিবাচোন। টপিকবিলাক লিখিবতো পাৰি, কিন্তু অতি কম শব্দৰ ভিতৰত গোটেই বিষয়বস্তুটো দাঙি ধৰাটোহে আচল কথা। তুমি পাৰিবা দিয়া। ভালদৰে চাই যোৱা টপিক পঢ়াটোতো আৰু লাকৰ কথাহে হ'ব আৰু। দিয়া, তোমাক মই আমনি কৰি নাথাকোঁ। এতিয়া তুমি ভালদৰে পঢ়া। ৰাতিয়েই সকলো বস্তুবোৰ বেগত ভৰাই থবা দেই। হ'ব দিয়ক, মই অলৰেডি গোটেইখিনি ৰেডি কৰি থৈছোৱে। ঠিক আছে। বাহ, আজিহে ভাল লাগিছে। আজি যে মোৰ লেট নহ'ল তাকে ভাবিয়ে মই বৰ শান্তি পাইছোঁ দেই। এদিন পাণ দোকানৰ আড্ডাত এই বিফৰ টাইম আহি যেন যুদ্ধহে জয় কৰিছে আৰু দেই। মোৰতো তেনেকুৱাই লাগিছে। নহ'লে এদিন মাত্ৰ সামান্য লেট হ'লে আপুনি যেনেকুৱাহে এক্সপ্ৰেশ্যন দিয়ে যে মই কিবা অপৰাধহে কৰিছোঁ, মোক তেনেকুৱাকে ভাবিবলৈ আপুনি বাধ্য কৰাই। হ'ব। পিছে সেই বিফৰ টাইম অহাৰ আচল কাৰণটোহে কি? সেইটোহে ডাঙৰ কথা। একো কাৰণ নাই, পাংচুৱেল হ'ব চেষ্টা কৰিছোঁ। চেষ্টা কৰিছোঁ মানে হৈছোৱেই। আচ্ছা, পৰিয়ে পিছে পৰীক্ষা কেনেকুৱা হোৱা বুলি কৈছে? তাইৰ মতে ভাইভা ভাল হৈছে। যদি তাই ৰিটেনত ভাল মাৰ্কছ পায় তেনেহ'লে তাই পাবই। তেতিয়াহ'লে দেখোন ডাঙৰ পাৰ্টি হ'ব লাগিব। এই পাৰ্টি মই দিব নালাগে, এই ৰাজীৱ আৰু বোৱাৰী ৰেডি হৈয়ে আছে। হয় নেকি? তেতিয়াহ'লেতো আৰু ভাল কথা। কি হয় নেকি? ৰ'বা মই খবৰটো দি লওঁ। বনানী পাই গ'ল। আমাৰ পৰীৰ APSC ৰেংক 72। কি কোৱা? বৰ ভাল খবৰ দেখোন। হেল্ল', মই তোমাক ফোন কৰি আছোঁ ৰ'বা। দেখিলা? পৰিয়াল এটাত আৰু ইয়াতে ভাল খবৰ কি হ'ব পাৰে কোৱাচোন? তাকে কিমান মাক দেউতাকে নিজৰ সন্তানৰ এনেকুৱা এটা সপোন পূৰণ কৰিবলৈ কিমান যে কষ্ট কৰে, তথাপিও সপোন পূৰণ নহয় বহুতৰ। মইতো মোৰ মা দেউতাক নিৰাশ কৰিয়ে থৈছোঁ। দেখিলা, আমাৰ মাৰ প্ৰেডিকশ্যন ভুল নহয় বুলি মই তোমাক কোৱা নাছিলোঁ? সঁচাই দেই। শুনা না, পৰীক কিন্তু মই মানি গৈছোঁ জানানে? তাকে নিজৰ প্ৰয়াস থাকিলে কোনেও যে কাকো ৰখাব নোৱাৰে তাই কিন্তু প্ৰমাণ কৰি দিলে। মাহঁতক এটা খবৰ দি দিওঁ, কিমান ভাল পাব জানানে? লগতে তোমাক খঙো কৰিব চাগে। সেইবোৰ কথা এতিয়া অতীত হ'ল। তুমিও যে আৰু মা, বহুত ডাঙৰ খবৰ এটা আছে। বুধিন দা, দিনেশ আহিছা? আহা, বহা, ইয়াতে বহা। বহাটো হ'ব বাৰু। এতিয়া কথা হ'ল তুমি একাপ ভালকে চাহ কৰাগে যোৱা। আজি পিছে মই চাহ নোখোৱাকে নাযাওঁ, চাহ খাইহে যাম। কৰিম, কিয় নকৰিম। পিছে আনদিনা ইমান জোৰ কৰিলেও চাহ নোখোৱা যে?
আজি কিয় বা এনে মন গ'ল? সেইবিলাক বাদ দিয়া। বুধিন্দা ক'ত? আছে, ভিতৰতে আছে। হেৰা বুধিন্দা, অ' দিনেশ, আহা আহা। কি অ'? আজিৰ পৰা তোমালোক দুয়োজন ডাঙৰ অফিচাৰৰ খুৰা-খুৰী হ'লা। মানে? পৰিয়ে পৰীক্ষাত পাছ কৰিছে, এতিয়া ডাঙৰ অফিচাৰ হ'ব। সঁচা? পৰিয়ে এইমাত্ৰ মোলৈ ফোন কৰিছে, তোমালোকৰ লগত কথা পাতিব বিচাৰিছে। হে ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। অ' সৰুকণ, চাওঁ ইফালে আছোন। আমাৰ যে পৰিবা পঢ়ি পঢ়ি ডাঙৰ মানুহ হ'ল। তইও হ'ব লাগিব। ভালকৈ পঢ়িবি দে শুন। কিয় নহ'ব বৌ? সিটো পঢ়াত চোকা। এতিয়া কেৱল পঢ়িব লাগে আৰু ভৱিষ্যতে ভাল মানুহ হ'বৰ কাৰণে প্ৰয়াস কৰিব লাগে। অঁ, দেচোন দে দিনেশ, ফোনটো লগা, পৰীৰ লগত অকণমান কথা পাতো। অঁ, নিশ্চয় নিশ্চয়। পৰিয়ে আমাৰ ফোনটোৰ বাবে ৰৈ আছে, ৰ'বা। হেল্ল', পৰী, এয়া লোৱা। তাই যে এইখিনি কৰিব পাৰিলে তাৰ বাবে মই ভগৱানকে ধন্যবাদ দিছোঁ। একদম। বৌ অঁ, পৰি মোৰ মনটো আজি কিমান ভাল লাগিছে মই বুজাব পৰা নাই। ডাঙৰ ডাঙৰে যি কৰিব নোৱাৰে তুমি অতি সহজভাৱে কৰি দেখুৱালা। এই আহি গ'ল, আহি গ'ল, আহি গ'ল। এতিয়া সকলোৱে মিঠাই খাব লাগে আৰু মই গৰম গৰম চাহ বনাই আনো। নে দাদাই অনা ঠাণ্ডাকে খাব? ঐ ঠাণ্ডা খাব, গৰম গৰম চাহকে বনাই আনচোন। ঐ, তই ইমান গৰম খবৰটো এই ঠাণ্ডা খোপা খুৱাই চেঁচা কৰি পেলাব খুজিছ। তাকেইটো। পিছে অখণ্ড, তুমি পৰি কেতিয়া কি বুলি মাতিবা? মানে সেইদিনাই সি মোক ফোনত কৈছে, বৌ ছাৰ আৰু বাইদেৱে কৈছে পৰি হেনো এতিয়া ডাঙৰ মানুহ হ'ব। বাহ। তেতিয়া মই পৰিক বাইদেউ বুলি মাতিব লাগিব ন? অখণ্ড দা, ল'ৰা ছোৱালী ডাঙৰ হলে নিজৰ সৰু ভায়েক ভনীয়েকক দাদা বাইদেউ বুলি মাতে নেকি? নহ'লে মানুহে বেয়া পাব পাৰে যে। মানুহে কি পায় পাই থাকক, তুমি তোমাৰ জেগাত থাকা। বৌ যে আৰু এইবোৰ কথা সকলোৰে আগত কিয় ক'ব লাগে? ভালে হৈছে, আজিয়ে সকলোবোৰ খোলা-খুলি হৈ গৈছে। অখণ্ড, আজি যে খানা বনাবি, ঐ খাহী মাংস মই খাবলৈ পামনে? আজি অকণমান পাৰিব দিয়ক। অকণমান। বাহ অখণ্ড, চাব্বাছ। ঐ, কাইলৈ দিনৰ 10 বজাত পৰিয়ে পঢ়া স্কুলখনলৈ আমাক আটাইকে মাতিছে। কিয়? কিয় মানে? পৰীক প্ৰথম সিহঁতে সম্বৰ্ধনা জনাব। তাতেই পঢ়া যে। অ' কেতিয়া আহিব? পৰী অ' কাইলৈ আহিব। এই দিনেশহঁতে পৰীৰ মালিক, মালিকনী, ৰাজেন্দা আটাইবোৰকে আহিবলৈ অনুৰোধ জনাইছে। পিছে তেওঁলোক আহিব পাৰিবনে? কিয় নোৱাৰিব? বিশেষ অসুবিধা নহ'লে নিশ্চয় আহিব। হেৰি নহয়, আমাৰ পৰিয়ে চাকৰি ক'ত কৰিব লাগিব? এই দিনেশ ছাৰে কোৱা মতে অসমখনত বোলে যিকোনো ঠাইতে দিব পাৰে। তালৈ আমি যাব পাৰিমনে? অ' কিয় নোৱাৰিম? মন গ'লে যাব পাৰিম। পিছে তই জানো এই ঘৰৰ মায়া এৰি যাবি? হ'লেও কেতিয়াবা এইবাৰ আমি সম্বৰ্ধনা জনাব ওলাইছো আমাৰ বিদ্যালয়ৰ মৰমৰ প্ৰাক্তন ছাত্ৰী তথা অসম লোকসেৱা আয়োগৰ সদ্য ঘোষিত ফলাফলৰ ৭২ নম্বৰ স্থানপ্ৰাপ্ত পৰী কলিতাক। আৰু পৰী কলিতাক সম্বৰ্ধনা জনাব এখন মানপত্ৰ আৰু গামোচাৰে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰ্পণা গোস্বামী বাইদেৱে। এতিয়া আমি পৰী কলিতাক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ।
মাননীয় প্ৰধান শিক্ষয়িত্ৰী মহোদয়া, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু সভাত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ খুৰা-খুৰী, ছাৰ বাইদেউসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে মই মোৰ শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মোক আজি এনেকুৱা এটা সন্মানৰ যোগ্য বুলি ভবাৰ কাৰণে। আচলতে আজি মোৰ শব্দৰ অভাৱ হৈছে যে মই কি ক'ম। প্ৰথমতে মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি এটা কথাই ক'ব বিচাৰোঁ যে যিকোনো কাম এটা কৰিবলৈ হ'লেই প্ৰয়াস বা চেষ্টাৰ প্ৰয়োজন, তেতিয়াহে ফল পাব পাৰি। গতিকে প্ৰথমতে তোমালোকে নিজক জানি লোৱা, তুমি নিজে কোন। মইতো মোক নিজক আৱিষ্কাৰ কৰিবলৈ বহুত বছৰ লাগিল। যেতিয়া ছাৰ আৰু বাইদেৱে মোৰ নিজৰ ভিতৰৰ মানুহজনীক চিনি পাইছিল, তাৰ পাছতহে মই নিজক আৱিষ্কাৰ কৰিব পাৰিছিলোঁ। তোমালোক প্ৰত্যেকেই যে প্ৰশাসনিক বিষয়াই হ'ব লাগিব তেনে কোনো কথা নাই। তোমালোকে যি হওঁ বুলি ভাবিছা তাকেই হ'ব পাৰিবা, কিন্তু তাৰ বাবে প্ৰথমতে লাগিব প্ৰয়াস। কিন্তু এনে নহয় যে কিবা এটা হওঁ বুলি যেতিয়া ভাবিছা এনেই হৈ যাবা, সেইমতে কামো কৰিব লাগিব। যেনে ধৰা পুখুৰীৰ পৰা তোমালোকে মাছ খাব বিচাৰিছা, কিন্তু পুখুৰীটোৰ পাৰত গৈ থিয় হৈ মাছ খাম বুলি ভাবি থাকিলেইতো নহ'ব। তাৰ কাৰণে জাল, বৰশী বা অন্য কোনো আহিলা লৈ তোমালোকে পুখুৰীৰ পানীত নামিব লাগিব। কিন্তু তাৰ পাছতো যদি তোমালোকে মাছ নোপোৱা নিৰাশ নহ'বা, কাৰণ পুখুৰীততো মাছ আছেই, তোমালোকে এতিয়াহে পোৱা নাই। যেতিয়া চেষ্টা কৰি থাকিবা এদিন দেখিবা সময়ত পাবাই। আমাৰ শিক্ষাগুৰুসকললৈও মোৰ এটি বিশেষ অনুৰোধ, আপোনালোকেও সৰুৰে পৰাই স্কুলতেই ল'ৰা ছোৱালীসকলক নিজৰ লক্ষ্য আৰু উদ্দেশ্য স্থিৰ কৰাত সহায় কৰক, আৰু যি পথেৰে আগুৱালে নিজৰ গন্তব্যস্থান ঢুকি পোৱাত সহায় হয় সেই পথ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰক। আৰু এইখিনিতে মই অন্য এটা কথা ক'ব বিচাৰিছোঁ, আজি যে মই এনেকুৱা এটা স্থানত উপনীত হ'ব পাৰিছোঁ তাৰ কাৰণে মই কৃতিত্ব বহু কেইজন ব্যক্তিক দিব লাগিব। তাৰ ভিতৰত মোৰ মৰমৰ খুৰা-খুৰী, মোৰ অতিকৈ শ্ৰদ্ধাৰ ছাৰ বাইদেউ, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু আমাৰ গাঁৱৰে শিক্ষাগুৰু তথা মোৰ খুৰা দীনেশ খুৰা, লগতে মোক সৰু ছোৱালীৰ দৰে যত্ন লোৱা মোৰ অতিকৈ মৰমৰ অখন দাদা। সৰ্বশেষত মই আকৌ এবাৰ ক'ব বিচাৰিছোঁ যে তোমালোকে প্ৰয়াস নেৰিবা, সফলতা এদিন নিজে নিজেই আহিব। প্ৰয়াস কৰিলে এদিন সঁচাকে সফলতাই ভুমুকি মাৰে। সপোনে আজি পাখি মেলি জিলিকি উঠিছে সুখৰে হাঁহি। এয়া চাগে